নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ সনিত ব্লগ ইউটিউব চেনেলটোলৈ। আৰু আজি আমি গৈ আছোঁ মা কামাখ্যা দৰ্শন কৰিবলৈ। আৰু আজি আমাৰ বাবে বহুত ভাল দিন, কাৰণ আজি শাওণ মাহৰ 1 তাৰিখ। গতিকে আজি দৰ্শনৰ বাবে অহা মেইন কাৰণটো হ'ল মাৰ দিছে গৰমৰ বন্ধ। ময়ো আজি কামৰ পৰা ছুটি লৈছোঁ, লৈ কিনে বোলো আজি নাই কিমান আৰু ঘৰত থাকিবি, কিমান আৰু কাম কৰিবি, নাই আজি অলপ ফুৰি আহোঁ। তেনেকৈ গোটেইবিলাকে ওলালোঁ। মই আহিলোঁ, মোৰ বন্ধু অজয় আহিছে, মা আৰু মাহী। আমি চাৰিওজনে গাড়ীখন লৈ ৰাতিপুৱা 6 বজাত ওলালোঁ। আৰু এতিয়া আহি পালোঁ গুৱাহাটী। আৰু এইখন গুৱাহাটীৰ মালিগাঁও অভাৰব্ৰিজখন ইমান ধুনীয়া বনাইছে, ইমান ধুনীয়া বনাইছে। আৰ্টবিলাক কেনেকুৱা বনাইছে আপোনালোকে চাওক এবাৰ। কিবা বেলেগ ঠাইত যোৱা যেন লাগিছে, অসমত থকা যেন লগা নাই। এইবিলাক এনেকুৱা উন্নতি হৈ থাকিলে আমাৰ বহুত কি হ'ব। আৰু আমি শেষত আহি পালোঁ কামাখ্যা গেট। কামাখ্যা গেটত আমি সোমালোঁ। এতিয়া আমি ওপৰলৈ গৈ আছোঁ। আমি আহি পালোঁ কামাখ্যা টেম্পল। মা আছে, মাহী আছে। গাড়ীত আহি পালোঁ। কামাখ্যা মন্দিৰ দৰ্শন কৰে বাকীকেইটা নাহিল, মা মাহী আৰু এই অজয় নাহিল, তলতে আছে। ইমান ৰ'দ, ইমান ৰাস্তাবিলাক ইমান গৰম হৈছে, খোজ কাঢ়া নাযায়। গতিকে দেখাই আছোঁ কেনেকুৱা ৰ'দ দিছে। পাবা দেখিছে আপোনালোকৰ, ৰাস্তাবিলাকত একদম খোজ কাঢ়া নাযায়, ইমান ৰ'দ। আহি কিনে গাড়ীখনৰ আগত এচিটো দি থৈ দিছোঁ, তাৰপিছতহে গাড়ীত সোমালোঁ। এতিয়া যাম তললৈ। তলত আছে মাহঁতে, বিন্দাছ আছে সিহঁতে, আৰু মই মৰিলোঁ এনেকৈ। গতিকে ব'লক, ভিতৰৰ কামাখ্যা মন্দিৰ দৰ্শন কৰিলোঁ। এতিয়া ব'লকচোন। বাণবজাৰৰ ৰেপটি চাট হাউচত খালোঁ মোৰ ফেভাৰেট চাওমিন। আৰু ইয়াত ইমান ভিৰ থাকে নহয়, ক'ব নোৱাৰি। আৰু ফেমাছ চাওমিন, ধুনীয়া একদম। এতিয়া আমি আহিলোঁ বালাজী মন্দিৰ। বালাজী মন্দিৰ দেখি কিনে আমি ঘৰলৈ যাম। এতিয়া অলপ টাইম স্পেণ্ড কৰোঁ। এতিয়া বালাজী মন্দিৰত সোমাই আছোঁ। কি যে ধুনীয়া কৰিছে, আগত কেনেকুৱা আছিল, বৰ্তমান কেনেকুৱা, একদম সম্পূৰ্ণ বেলেগ কৰিছে, ধুনীয়া লাগিছে। এতিয়া আমি আহি সকলোৱে ঘৰমুৱা পক্ষী। এতিয়া ঘৰত গৈ আছোঁ। আৰু ইমান বৰষুণ দি আছে, গাড়ী চলোৱাত বহুত অসুবিধা হৈ আছে। ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'।